এতিয়াও কথাখিনি কওঁতে মোৰ খুব বেছি মানে ভয় লাগিছে মই জীয়াই থাকিম নে নাথাকিম নাজানো মই দেখা নাই সম্পূৰ্ণ বগা ড্ৰেছত মই মানুহজন দেখিছো এয়া সব মেকুৰীয়ে পোৱালি দিলে ধুনুও নেদেখিলে দেখিছেনে বাৰু মোৰ শাহুৰৰ ঘৰ হৈছে বন্ধুসকল কি হয় এই দুটা বস্তু জানিবলৈ চাওক মহান পুৰুষ এজন মহান পুৰুষৰ কথা আজি মই ক'ম আৰু সেইজন মহান পুৰুষ কোন হয় আৰু মোক কিয় ইমানকৈ আমনি কৰি আছে আজি 12টা বছৰ ধৰি আজি সকলোখিনি আপোনালোকৰ আগত ক'ম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিছোঁ যদিহে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নিশ্চয় আজি ভিডিঅ'টি আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিছোঁ সেইজন পুৰুষে আমাৰ ঘৰত থকা সাপডালৰ বিষয়লৈ কি কি কৈছিল আজি সকলোখিনি আপোনালোকৰ আগত ক'ম আজি কিন্তু মোৰ মেকুৰীজনীয়ে পোৱালি দিব তাইৰ নাম হৈছে মিনু আৰু মোৰ পিছে পিছে এনেকৈ ঘূৰি ফুৰিছে চাওকচোন কাৰণ মানুহ হোৱা হ'লে আজি ধৰ মাৰ লাগিলে হয় ভাষা বুজি নাপাওঁ নহয় মই এতিয়া হে আৰু ডাঙৰ দেখা লাগিছিল তো ডাঙৰ কামটা লাগিছিল ইয়াৰ যিমানবাৰ পোৱালি দিছে আমি মানে এনেকৈ তাইৰ ওচৰত ৰখি থাকিবলগীয়া হয় আৰু একদম টানি অনা নিচিনা আনিব মানুহক এতিয়া সকলোখিনি খুৱাই বুৱাই আজৰি কৰি এওঁক উলিয়াই পঠালোঁ আৰু বহুতখিনি কাম আছে বুলি কৈছে তেওঁ সেই গতিকেলৈ গ'লগৈ এতিয়া ময়ো সেই আজৰি হৈ আহি গ'লোঁ ফুলত পানী দিবলৈ বুলি এতিয়া এই চাপ্লাই পানী আহিছে আৰু এই পানীখিনি লৈ ফুলত পানী দিম কাৰণ ফুলবিলাক যদি অকণমান যতন নোলোৱা হয় নহয় তেতিয়া কিন্তু মৰহি যায় আৰু এতিয়া পটকৈ মানে শুকান ছিজন যে গতিকেলৈ পানী নাথাকে লফাখিনি কিন্তু হৈছিলে মানে গোবৰ দিব লাগিব শুকান গোবৰ নাই আমাৰ ইয়াত গোবৰখিনি এনেকৈ পানী দি মানে ডাঙৰ কৰিছোঁ অকণ নিকি ভাল পাইছ এইখিনি শালিকিয়ে শেষ কৰিলে খুচৰি দেখিছেনে শালিকিয়ে শেষ কৰিলে মোৰ ধুনীয়াখিনি খুচৰি এইখিনি এয়া আকৌ এই পিছফালডোখৰ চাব এইয়া চাওক শিপা চাওক কেনেকৈ ওলাইছে দেখিছেনে শিপাবিলাক আপোনালোকক দেখুৱাই মই এইখিনি ডাঙৰ কৰিম আৰু দেই এতিয়া অলপ এইফালে ফুলখিনিত অলপ পানী দিবলৈ আছে সেই পানীখিনি দি লওঁ মই ইয়াত ধনিয়া গুটি দিছিলোঁ এইবিলাক চাওক কেনেকৈ ওলালে দিলোঁ আৰু এইফালেও দিলোঁ ইয়াত কিন্তু বেছি হ'ল ধনিয়া গুটি অলপ সেই তেনেকৈ গোটেইখিনিতে দিয়া আছে আৰু তালৈকে এতিয়া মই ফুলত পানী দি লৈছোঁ আৰু তাতে এইখন মোৰ কিন্তু সৰু ফুলনি সৰু ফুলে যেতিয়া নহয় সৰু ফুলনি নাম দিছোঁ আপোনালোকে চাব আৰু মোৰ গাৰ্ডেনিংখন কেনেকুৱা লাগিছে আপোনালোকে জনাব ভাল লাগিছে নে বেয়া লাগিছে কিন্তু এক গুলিমে দুই চিকাৰ হৈছে কাৰণ ধনিয়া দিছোঁ ফুল দিছোঁ একেটা টাবতে আৰু এটা বস্তু দেখুৱাইছোঁ দেই আপোনালোকক এইয়া চাওক মই যে পদুম ফুলৰ পুলি পচাইছিলোঁ এই অৱস্থা হ'ল চাওক এতিয়া এনেকুৱা ধৰণৰ হৈ পৰিলে ইয়াত মানে কিন্তু যিখিনি মুহা নহয় সেই মুহাখিনি কিন্তু জি আছে আৰু সৰু খামেলি আছে এনেকৈ মাটিত পোত খাই আছে তো এতিয়া বোকাত এইবিলাক পাত দিছে নাই এইবিলাক ইয়াত এনেকৈ জীয়াই আছে ইয়াত কিন্তু পাতখিনি নাইকিয়া হৈ গ'ল এই মুহাবিলাক ইয়াত চাইছিলোঁ মই আছেনে নাই মানে জি ইয়াত কিন্তু জি আছে আৰু এতিয়া এনেও ছিজন নহয় পদুম ফুল ফুলা কিন্তু অহাবাৰকৈ ফুলে নে নুফুলে তেতিয়াহে জানিম আৰু পদুম ফুলৰ খেতি কৰি চাইছিলোঁ কিন্তু এনেকুৱা এটা ৰূপ ল'লে পিছত দেখা যাব কি হয় আৰু আপোনালোকক দেখুৱাইছিলোঁ মই এটা ভিডিঅ' প্ৰস্তুত কৰি কিন্তু এতিয়া জি আছে দেই এতিয়া পানী দিয়া মেলা হৈ গৈছে এইফালে চাওক আৰু এটা বস্তু আপোনালোকক দেখুৱাইছোঁ এয়া কি বস্তু বাৰু আপোনালোকে চিনি পাইছেনে বাৰু এই টুকুৰা কাঠ নহয় জানো আৰু এইটো দাম হৈছে 800 টকা আৰু এইকেইটা বস্তু কি কাৰণে আনিছিলে এওঁ কিন্তু পোখা নেমেলিলে সকলোখিনি কৈ আছোঁ অকণমান ৰখিব আৰু অলপ ভালকৈ চাই লওক এইয়া দেখিলেনে ক'লে হাঁহি উঠিব কিন্তু দেই আপোনালোকৰ এতিয়া লাহেকৈ বাহিৰৰ কামখিনি শেষ হৈ গ'ল আৰু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আজি মানে বৰ বেছিকৈ কাম নকৰোঁ বিশেষ সৰু কিছুমান কাম আছে কাম নকৰোঁ বুলি কৈছোঁ কি কাৰণে জানেনে এয়া আঙুলিটো অৱস্থা এনেকুৱা হৈ আছে এইফালে আকৌ আমাৰ এওঁ কি আনি থৈছে চাওক সৰুৱা এইটো বোলে মণিউডেন আৰু এইটো বুদ্ধ মূৰ্তি এই টুকুৰা চাওক এইটো হেনো মণিউডেন
এইটো বস্তু যদি ঘৰৰ ভিতৰত ৰখা হয় নহয় তেতিয়া কিন্তু খুব বেছি মানে ভাল আৰু ঘৰখনৰ কাৰণে এই গতিকেলৈ তেওঁ আনি থৈছে আৰু কিমান ভাল কি কথা বাৰু বৰ বেছিকৈ নাজানো আৰু কি ভাল জানেনে আৰু হেনো ঘৰতলে ধন টকা পইচা বৃদ্ধি হয় সেইকাৰণে এই মণি উলিয়াই আনি থৈছে এবাৰো নহয় 3বাৰ মান আনিলে আৰু সেই পাছফালেও সেই দুটুকুৰামান ৰাখি থৈছো সেইকেইটা একো পোখা চোখা নেমেলিলে এইবিলাক বোলে এনেকৈ তিয়াই ৰাখিলে মানে পানীত পোখা মেলে সেই পোখা মেলি আৰু ফুল ফুলে তেনেকৈ হয় আৰু কিন্তু দেখা নাই দেই এইবিলাক মানে হেৰিয়তহে দেখিছো ৰিলবিলাকত হয়নে নহয় নাজানো আৰু চুলি খোল খাই গৈছে সেই ধুনু আহোঁতে মানে সেই দুটুকুৰা কাঠ পেলাই দিলেগে আৰু এইফালে চাওক এতিয়া এয়া চব মেকুৰীয়ে পোৱালি দিলে মিনু মায়ে আনিলি নি অহো দেখিছেনে বাৰু সেই মোৰ বেডৰুমতে পোৱালি দিলে মেকুৰীয়ে এইটো মোৰ শোৱা ৰুম আপোনালোকে জানি ভিডিঅ'ত দেখিয়ে থাকে ইয়াত কেলে দিলে সি নাজানো আৰু সেই বাহিৰত ৰাখিছিলোঁ তাই বাৰে বাৰে মানে ওলাই আহে আৰু ইয়াতে এই মেকুৰীটোৱে এতিয়া পোৱালি দি দিলে এয়া চাওক ইয়া 4টা দিলে দেই বন্ধুসকল ডাঙৰ হ'লে দেখুৱাম আৰু আপোনালোকক আজি বৰ এটা মনো ভাল লগা নাই কাৰণ কালি ধুনু গ'লগে সেইকাৰণে মনটো বৰ এটা ভাল লগা নাই সি আহিলে যেনে হ'লেও মনটো অকণমান মোৰ ভাল লাগি থাকে কিন্তু গ'লেগৈ বৰ বেয়া লাগে আৰু আজি সেইকাৰণে পাকঘৰ একেবাৰে ঠাণ্ডা হৈ আছে আজি একো বনাই নেদেখুৱাওঁ মনটো বৰ এটা ভাল লগা নাই আৰু কালি সি তাৰমানে যাব লগা হ'ল সোনকালে কিবা প্ৰজেক্ট বোলে জমা দিবলৈ আছে সেইকাৰণে সোনকালে গ'লগৈ পৰীক্ষাও পাইছেহি আৰু ঘৰত থাকিলে বোলে পঢ়া মেলা নহয় মা মই বোলে যাওঁগৈ সেইকাৰণে সি সোনকালে গুচি গ'ল এজন মহান পুৰুষজনৰ কথা ক'ম বুলি আপোনালোকক কালি মই ভিডিঅ'টোত জনাইছিলোঁ সেইজন পুৰুষ মই বহুত দিনৰ আগৰ পৰা এতিয়া চিনি পাওঁ বুলি ক'ব লাগিব পুৰুষজন মহান বুলি এইটো কাৰণে কৈছোঁ তেওঁক মানে মই সম্পূৰ্ণভাৱে দেখা নাই গতিকেলৈ মহান বুলি কৈছোঁ তেওঁক যাতে মই সম্পূৰ্ণভাৱে চিনি নেপাওঁ আৰু জানি নেপাওঁ গতিকেলৈ তেওঁক মই মহান বুলিয়ে ধৰি লৈছোঁ আপোনালোকে কি ভাবে বাৰু নাজানো মই মোৰ মনৰ কথাখিনিহে আপোনালোকৰ আগত কৈছোঁ এদিন মই শুই থাকোঁতে দুপৰীয়া শুই থাকোঁতে মই দেখিলোঁ যে সপোনত তেওঁ মোক আহি ক'লে মই ইয়াতহে আছোঁ তোমালোকৰ বাউণ্ডৰী কিনাৰত তুমি মোক কেলে অনিষ্ট কৰিছা তেনেকৈ বুলি মোক ক'লে দুপৰীয়া এদিন আহি পিনে তেতিয়া মই ভাবিলোঁ নাই মই কিবা এনেই সপোন দেখিছোঁ সেনেকৈ বুলি আৰু এনেই থাকি গ'লোঁ আৰু হয় সপোনেই সকলোৱে কয় তেনেকৈ আৰু যেতিয়া আকৌ পিছত মই দেখিলোঁ আকৌ এদিন আহিছে তেওঁ সেই পাছনিশা দেখিছোঁ সেইদিনা বহুত ডাঙৰকৈ সপোন দেখিছোঁ তেওঁ মোক তুলি দিছে মই যেতিয়া নহয় মানে অলপ মানে কুকুৱাইছোঁ নাই সেই তেতিয়া তাৰমানে তেওঁ মোক তুলি দিছে তেতিয়া কৈছে কি বোলে সপোনেই তুমি শুই থাকা একো নহয় বোলে এনেকৈ বুলি কয় আৰু শুই থাকিলোঁ আপোনালোকে দেখিছে এই মোৰ খিৰিকীখন এই কিনাৰতে তেওঁ থাকে আৰু তেওঁ সেই কিনাৰৰ পৰাই মোক কথাখিনি কৈ থাকে দেই হাতডালোতো সেইখিনিতে থাকে প্ৰায়ভাগ তাতে থাকে সেইখিনিতে দেখোঁ বেছিকৈ তাৰপিছত এদিন মই ঘৰলৈ গ'লোঁ সেই ঘৰত গৈ মানে মই মায়ে ক'লে তুমি আহিছা যদি বোলে আজি থাকি যোৱা সেনেকৈ বুলি ক'লে মায়ে তেনেকৈ কোৱা দেখি পিনে বোলো ৰাখিছে ঘৰত আৰু বহুত দিন থকা নাই গৰম ছিজন মই বোলো ঘৰত থাকি যাওঁ সেই তেনেকৈ মই থাকি গ'লোঁ ঘৰত থকাৰ লগে লগে মই মাহঁতৰ ঘৰতে আৰু বিচনাখনত আৰু দুপৰীয়া বোলো মই শুওঁ অকণমান আৰু গাটো বোলো ঘৰতে ভাল লগা নাই আৰু মোৰ বৰ বেছিকৈ গাটো মানে ভাল হৈ নাথাকেই ক'বলৈ গ'লে দেই অকণমান হ'লেও কিবা এটা নহয় কিবা এটা অসুখ হৈয়ে থাকে মোৰ ভাগৰ তাৰপিছত আৰু মই তেনেকৈ মাক ক'লোঁ মই শোৱাৰ পিছত মোক কৈছে তুমি বোলে ঘৰখন কিয় এৰি থৈ আহিলা মোক তেনেকৈ কৈছে কিয় এৰি থৈ আহিলা একদম সম্পূৰ্ণ মানে দেখিছোঁ কিন্তু মই মুখখন আজিলৈকে মানে মানুহজনৰ মই দেখা নাই সম্পূৰ্ণ বগা ড্ৰেছত মই মানুহজন দেখিছোঁ আৰু সম্পূৰ্ণ বগা হৈয়ে আহে আৰু বগা ড্ৰেছ পিন্ধি আহে মোৰ ওচৰলৈ মানে মই এতিয়াও কথাখিনি কওঁতে মোৰ খুব বেছি মানে ভয় লাগিছে বন্ধুসকল মই জীয়াই থাকিম নে নাথাকিম নাজানো বাৰু দিয়ক সেইদিনাও মোক সেই তেনেকৈ ক'লে বহুত বেছি আৱেগিক হৈ গৈছোঁ মই সেইদিনা মই ঘৰত মানে কাকো একো নক'লোঁ আৰু মই যে এনেকৈ দেখিছোঁ এইটো দেখিছোঁ সেইবোৰ মই কাকো একো নক'লোঁ চিধা ঘৰলৈ গুচি আহিলোঁ মোৰ নিজৰ ঘৰলৈ আৰু আহি মই ক'লোঁ এনেকুৱা হৈছে মই কি কৰোঁ বাৰু তেতিয়া আমাৰ এওঁ ক'লে তুমি বোলে সেইবিলাক একো হেৰি কৰিব নালাগে ব'লা বোলে আমি ৰাধাকৃষ্ণ মন্দিৰলৈ যাওঁ ৰাধাকৃষ্ণ মন্দিৰ মানে আমাৰ ডিমৌত আছে শিৱসাগৰ ডিমৌৰে পৰে আৰু দেই মন্দিৰভাগ বহুতখিনি মানে প্ৰমাণিক মন্দিৰ বুলিয়ে ক'ব লাগিব
তালৈ গ'লোঁ। তাত গৈ সৰিয়হৰ জাৰি দিলে মেলিলে সেইবিলাক আনিলোঁ। আনি মেলি গাৰুত ভৰাই থ'বলৈ ক'লে তেওঁ, আৰু গোটেই বাউণ্ডৰীটো ছটিয়াব ক'লে। সেই ছটিয়াই মেলি দিলোঁ। আৰু এনেও এইবিলাক মানে এনেও সৰিয়হ ছটিয়াব লাগে বাউণ্ডৰীবিলাকত, যিকোনো বেয়া বস্তু সোমাব নোৱাৰে বুলি কয়। সেই তেনেকৈ আৰু থাকিলোঁ, বহুতখিনি থাকিলোঁ, 2-3 মাহ তেনেকৈ থাকিলোঁ। আকৌ আহে। তাৰপিছত একেবাৰে লাষ্টত মোক কৈছে, ৰখীয়া হৈ এজন আছে তোমালোকৰ ঘৰত, তেওঁক তুমি একো নকৰিবা। তেতিয়া এই মোৰ সাপডালৰ কথা সম্পূৰ্ণখিনি কথা মোক বিৱৰি ক'লে। সেই কথাখিনি মই আজি আপোনালোকৰ আগত মই নকওঁ, আৰু সেইখিনি কথা মই ক'ব নোৱাৰিম। কাৰণ কিয় নোৱাৰিম, আপোনালোকে বুজি পাইছে চাগে। মোৰ সাপডালনো কিয় থাকে আৰু কি ৰখি আছে সকলোখিনি ক'লে। সেইখিনি ভিডিঅ' মই আপোনালোকলৈ আগবঢ়োৱা আছে, চাব আপোনালোকে। সেই তেনেকৈ আৰু গোটেই বছৰ ধৰি মই ভুগি আছোঁ বুলিয়ে ক'ব লাগিব। তেওঁ আহি মোক কয়হি, তেওঁ আমনি কৰে, যি টি কথা কয়। সেইখিনি কথা মই শুনি থাকোঁ, সপোনেই সেনেকৈ বুলিয়ে ভাবি থাকোঁ, আৰু একো মই ভাবি নাথাকোঁ। যেতিয়া মই অগ্নিনাভ মন্দিৰলৈ গ'লোঁ, সেই অগ্নিনাভ মন্দিৰত মই কৈছোঁ নহয়, শৰাই সঁফুৰা সকলোখিনি মই দিলোঁ, আৰু দি মেলি সকলো ভগৱানৰ ওচৰত মই সকলোখিনি কথা মই মোৰ মনৰ হৈ ক'লোঁ। সেই গতিকেলৈ গোটেইখিনি মোক প্ৰমাণ দেখুৱালে, আৰু দেখুৱাৰ কাৰণে আৰু বাবাই যেতিয়া মোক ক'লে, সেই ঠাইডোখৰো মই ভিডিঅ'বিলাক আপলোড কৰি থৈছোঁ। কোনডোখৰ ঠাই বাবাই খুজিছিলে, যিজন পুৰুষ, মহান পুৰুষ বুলি কৈছোঁ আপোনালোকৰ আগত, সেই মহান পুৰুষজনে তেখেতৰ লগত সম্পূৰ্ণৰূপে আমাৰ ঘৰলৈ সোমাই আহিলে। আৰু মই মোৰ মনৰ কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। মোৰ কি হৈ আছে, কি নাই হোৱা, সেইখিনিয়ে মই আপোনালোকলৈ আগবঢ়াইছোঁ। কিন্তু মন খুব বেছি বেয়া, আৰু সিমান মানে বৰ এটা ফূৰ্তি লগাও নাই ক'বলৈ গ'লে। ভিডিঅ' বনাই বহুত বেছি ভাল পাওঁ। কোনে কি ভাবে কি নাভাবে নাজানো, আৰু কোনে কি ছাপোৰ্ট কৰে নকৰে তাকো নাজানো। আৰু যিখিনি ক'ব লাগে আৰু যিখিনি নক'ব লাগে সেইখিনিও আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ, যাতে মোৰ এটি মেমৰি হিচাপে থাকি যায় মোৰ ভিডিঅ'খিনি। তাকে মই আপোনালোকলৈ আগবঢ়ালোঁ। কালি এটা কমেণ্ট কৰিছিলে এগৰাকী ছাবস্ক্ৰাইবাৰে, বাৰু দিয়ক, মোৰ শাহুৰৰ ঘৰ হৈছে বন্ধুসকল বহুত দূৰত, সেই গতিকেলৈ দেখুৱাব পৰা নাই। নিশ্চয় এদিন আপোনালোকক ঘৰখন দেখুৱাম। যেতিয়া নহয় মই ভিডিঅ' বনাওঁ, আপোনালোকে হয়তো চাবলৈ মন কৰিবই, নহয় জানো? গতিকেলৈ আপোনালোকক দেখুৱাম। সেইফালে কিন্তু কাঠৰ কাম চলি আছে, গোটেই কটং কটাং হৈ আছে। ভিডিঅ'টোত চাউণ্ড গৈছে, বেয়া নাপাব দেই। আপোনালোকে মোৰ শাহুৰৰ ঘৰখন দেখুৱাবলৈ কৈছে, দেখুৱাম, কিয় নেদেখুৱাম। আৰু মোৰ নিজৰ ঘৰখনো আপোনালোকক দেখুওৱা নাই বৰ ভালকৈ, বাৰু মোৰ নিজৰ ঘৰখনো দেখুৱাম। সকলোখিনি চাবলৈ পাব, ভিডিঅ'বোৰ সহায় সহযোগ জনাব বুলি আশা ৰাখিছোঁ। আৰু তাকে ক'লোঁ, ওলাই আহিছোঁ মই মেকুৰীটো বিচাৰিবৰ কাৰণে। সি মানে কালি বহুত বেছি দুখ পালে যে, সেই গতিকেলৈ ঘৰত থকাই নাই, আছে নে নাই নে ক'ৰবাত কিবা হৈছে নেকি বুলি তাকে চাবলৈ ওলাই আহিলোঁ। আৰু এতিয়া ৰাস্তাতে আছোঁ। মোৰ শাহুৰৰ ঘৰ হৈছে বন্ধুসকল কেলকাতাত, বহুতখিনি দূৰত, সেইকাৰণে ঘপককৈ দেখুৱাব নোৱাৰোঁ। আৰু বহুতখিনি টকা পইচা লাগে ইমান দূৰলৈ যাবলৈ। এওঁ গৈ থাকে 2 মাহৰ মূৰত, 3 মাহৰ মূৰত, এনেকৈ বাৰু তেওঁ গৈ থাকে। মই বৰ বেছিকৈ নাযাওঁ। মেকুৰীটো কিন্তু এইখিতে শুই আছে। কালি তাক কোনোবাই মাৰিলেই নে এক্সিডেণ্টে হ'ল নে কিন্তু নাজানো। এইয়া দেখিছেনে, মন চন একেবাৰে মৰা, খুবেই বেছি জঁপিয়াইছিলে কালি বিষত। তাক গাখীৰ অকণমান দিব লাগিব, ৰ'বা। খাই এইখিনি গাখীৰ খা মোৰ পিতাই খা ভাল হ'ব, খা। আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ। আগলৈ আহি থকা ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব।